ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 15ত থকা শিশুলীলাৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। তাৰপিছত এই কবিৰ পৰিচয়টো তোমালোকে ভালকৈ চাই ল'বা, কাৰণ ইয়াৰ পৰাও প্ৰশ্ন অহা দেখা যায়। আৰু এই বাকচটোৰ ভিতৰত যি শব্দৰ অৰ্থ দিয়া হৈছে এইবোৰ জানি ল'বা। এবাৰ আহিছোঁ ক্ৰিয়াকলাপবোৰলৈ। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে, উত্তৰ দিয়া। ক, শিশুলীলা ঘোষাটি কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে শিশুলীলা ঘোষাটি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰিছিল। খ প্ৰশ্নটোত দিয়া আছিল যে শিশুলীলাত কাৰ কথা কোৱা হৈছে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা শিশুলীলাত ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ কথা কোৱা হৈছে। গ প্ৰশ্নটোত সুধিছিল যে শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে শিশু কৃষ্ণই বলোৰাম আৰু গোপশিশুসকলৰ লগত খেলিছিল। খ প্ৰশ্নটোত দিয়া আছিল যে খেলি থকা সময়ত কৃষ্ণই কি খাইছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল। উম প্ৰশ্নটো দিয়া আছে যে গোপশিশুসকলে যশোদাক কি গোচৰ দিছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে গোপশিশুসকলে যশোদাক কৃষ্ণই মাটি এলদা খালে বুলি গোচৰ দিছিল। তোমালোকৰ প্ৰথম প্ৰশ্নটোত দিয়া আছিল যে গোপবালকসকলৰ কথা শুনি যশোদাই কি কৰিলে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে গোপবালকসকলৰ কথা শুনি যশোদাই শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ খঙত কিয় মাটি খালি বুলি সুধিলে আৰু কোবাই ছাল ফালিম বুলি ধমক দিলে। দ্বিতীয় প্ৰশ্নটো দিয়া আছিল যে বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে বলাই বুলি বলোৰামক কোৱা হৈছে আৰু বলোৰাম কৃষ্ণৰ ডাঙৰ ককায়েক অৰ্থাৎ কৃষ্ণৰ দাদা। এইবাৰ আহিছোঁ তোমালোকৰ 2 নম্বৰ ক্ৰিয়াকলাপটোলৈ। ইয়াত দিয়া আছিল যে কোনে কাক কিয় কৈছিল লিখা। ইয়াত আমি কোনে কাক কিয় কৈছিল সেইবোৰ লিখিব লাগে। কটো দিয়া আছে কেনে মাটি খাইলি অৰে গোপাল, কোবাই আজি তোৰ ফাৰিবো ছাল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা গোপশিশুসকলে যেতিয়া যশোদাক শিশু কৃষ্ণই খেলি থাকোঁতে মাটি খোৱা বুলি গোচৰ দিলেহি, তেতিয়া মাক যশোদাই কৃষ্ণক এনেদৰে কৈছিল। খটো দিয়া আছিল মাতন্ত কৃষ্ণে যশোদাক চাই মিছা মাতে সৱে শুনিও আই। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে মাতি যশোদাই যেতিয়া শিশু কৃষ্ণক কিয় মাটি খাইছিলা বুলি প্ৰশ্ন কৰিছিল, তাৰ উত্তৰত শ্ৰীকৃষ্ণই উপৰোক্ত কথাফাকি কৈছিল। তোমালোকৰ 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে। ইয়াত কি দিছে কটোত যশোদা সুন্দৰী দেশন্ত পাছে সমস্ত জগত গৰ্ভতে আছে। ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা যে উক্ত কথাষাৰি আমাৰ পাঠ্যপুথিৰ অংকুৰণৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। শ্ৰীকৃষ্ণই মাটি খোৱা প্ৰসংগত উক্ত কথাফাকিৰ অৱতাৰণা কৰা হৈছে। শিশু কৃষ্ণই নিজৰ সমনীয়া গোৱালসকলৰ সৈতে খেলি থকা অৱস্থাত অইন সাধাৰণ শিশুৰ দৰেই মাটিৰ লডা মুখলৈ নি অমৃত সেৱন কৰাৰ দৰে কৰিছিল। কৃষ্ণৰ এই দুষ্টালিৰ কথা গোপ বালকসকলে মাতৃ যশোদাৰ আগত অভিযোগ কৰি কৈছিল। এই কথা শুনি মাতৃ যশোদাই শিশু কৃষ্ণৰ ওচৰলৈ আহি কিয় মাটি খাইছা বুলি ধমক দি সুধিছিল। কৃষ্ণই ভয় খাই মাতৃ যশোদাক লগৰীয়াসকলে মিছাকৈ কোৱা বুলি কৈছিল। লগতে
তেওঁ কৈছিল যে মই কেতিয়াও মাটি মুখত নিদিওঁ। ইয়াৰ পিছত যশোদাই কৃষ্ণক মুখ মেলি দেখুৱাবলৈ কওঁতে মুখৰ ভিতৰত সমস্ত জগতখন দেখি আচৰিত হৈছিল আৰু গোটেই জগতখন যে শ্ৰীকৃষ্ণৰ গৰ্ভতে আছে তাকো বুজি উঠিছিল। এবাৰ আহিছোঁ তোমালোকৰ 4 নম্বৰ ক্ৰিয়াকলাপলৈ। খালী অংশ শব্দ ভৰোৱা। আমি এই শিশু লীলা ঘোষাটি চালেই আমি তাতে দেখা পাম। তাৰ পৰা চাই আমি খালী ঠাইবোৰ ভৰাব পাৰোঁ। কটো চাইছোঁ, ইয়াত হ'ব ভৈল, ইয়াত বাদী, তেনেকৈ খল, ইয়াত শাইলন্ত। খটোত ইয়াত হ'ব তেৰ, ইয়াত শান্ত, ইয়াত কাম্পু, ইয়াত দৰি, তেনেকৈ হ'ব। মই যেনেদৰে লিখি দিছোঁ তোমালোকে তেনেকৈ পূৰাই ল'বা বা খালী ঠাইবোৰ ভৰাই ল'বা। এবাৰ আহিছোঁ তোমালোকৰ 5 নম্বৰ ক্ৰিয়াকলাপটোলৈ। শিশুলীলাৰ কথাখিনি গদ্য ৰূপত লিখা। তোমালোকে লিখিবা বালক কৃষ্ণই ব্ৰজধামৰ শিশুবিলাক আৰু ককায়েক বলৰামৰ লগত খেলি আছিল। শ্ৰীকৃষ্ণই মাটি খোৱা বুলি শিশুসকলে যশোদাৰ আগত লগাই দিলে। এই কথা শুনি যশোদাই পুতেকৰ হাতত ধৰি ক'লে, তই মাটি কিয় খাইছিলি? তোক আজি মই কোবাই পিঠিৰ ছাল ছিঙিম। সেই কথা শুনি কৃষ্ণই ভয় খাই কঁপিবলৈ ধৰিছে আৰু মাকক কেৰাহীকৈ চাইছে। কৃষ্ণই ক'লে, মই মাটি খোৱা নাই। তাৰ উত্তৰত যশোদাই ক'লে, তোৰ ককায়েৰ বলভদ্ৰ আৰু লগৰবোৰে কি মিছা কথা ক'ব নেকি? কৃষ্ণই ক'লে, মই মাটি খোৱা নাই। শিশুসকলে আৰু দাদাই মিছা কথা কৈছে। যশোদাই ক'লে, তই যদি মাটি খোৱা নাই তোৰ মুখখন মেলি দে মই চাওঁ। কৃষ্ণই নিজৰ মুখখন মেলি দিলে। কৃষ্ণৰ মুখখন দেখি যশোদা হতভম্ব হৈ ৰয়। গোটেই জগতখন কৃষ্ণৰ মুখৰ ভিতৰতে আছে। এইখিনিয়ে শিশু লীলাৰ কথাখিনিৰ গদ্যৰূপ। এইবাৰ আহিছোঁ তোমালোকৰ 6 নম্বৰ ক্ৰিয়াকলাপটোলৈ। ইয়াত দিয়া আছে যে তলৰ পদফাকি পঢ়া আৰু আধুনিক অসমীয়া গদ্য ৰূপটো জানি লোৱা। ইয়াত দিছে শুনিয়া যশোদা সুন্দৰী হাঁহি পুত্ৰৰ হাতত ধৰিলা আশী। কেনে মাটি খাইলি অৰে গোপাল, কোবাই আজি তোৰ ফাৰিবো ছাল। আধুনিক অসমীয়া গদ্যৰূপ। গোপবালকসকলৰ কথা শুনি যশোদাই হাঁহি পুত্ৰৰ হাতত ধৰিলেহি আৰু ক'লে, হেৰ গোপাল, তই কিয় মাটি খালি? কোবাই আজি তোৰ ছাল ছিঙিম। সেইদৰে তলৰ পদকেইফাকি পঢ়া আৰু অৰ্থ প্ৰকাশ হোৱাকৈ আধুনিক অসমীয়া গদ্য ৰূপত লিখা। ইয়াত ক খ দিয়া আছে, প্ৰথমতে আমি কটো লিখি ল'ম। ইয়াত দিয়া আছিল কটোত যে যত গোপ শিশু বলাই আদি সবে ভৈল গয়া কৃষ্ণৰ বাদী। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে বলোৰামকে আদি কৰি যিমান গোপ শিশু আছিল সকলোৱে কৃষ্ণৰ কথাত ভুল গৈছিল। খটো দিয়া আছিল শুনিয়া কৃষ্ণৰ হৰিল মাত, চক্ষু তেৰ কৰি মাৱক শান্ত। ভয়তে যেন কাম্পৌ হাত ভৰি, যশোদা দেখে পুত্ৰ গৈল দৰি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা শুনি কৃষ্ণৰ মুখৰ মাত হৰিল আৰু চকু তেৰা কৰি মাকৰ ফালে চালে। যশোদাক দেখি কৃষ্ণই ভয় খালে আৰু ভয়তে যেন হাত ভৰি কঁপিবলৈ ধৰিলে। এবাৰ আহিছোঁ তোমালোকৰ 7 নম্বৰ ক্ৰিয়াকলাপটোলৈ। তলৰ শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা। ইয়াত উদাহৰণ এটা দি দিছে যে হাঁহি মানে হাঁহি, তেনেকৈ চক্ষু ইয়াত চকু হ'ব। মাতন্ত মাতিলে, মাৱক মাকক, প্ৰকাশিয়া প্ৰকাশ কৰিলে, ফাৰিবো ফালিম, শুনিয়া দিছে শুনি, তেৰ মানে চকু বেকা, সমস্ত মানে সমগ্ৰ, ক্ষুধন্ত সুধিলে, কাম্পৌ কপে। এবাৰ আহিছোঁ 8 নম্বৰ ক্ৰিয়াকলাপটোলৈ। ইয়াত দিয়া আছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। সুন্দৰী, ইয়াত লিখিবা তোমালোকে কুচিতনী বা অসুন্দৰী। পুত্ৰ, কন্যা লিখিব পাৰা বা পুত্ৰী লিখিব পাৰা। ভাই, ভনী বা ককাই।
আই বোপাই, দাদা ভাই, নাৰী পুৰুষ বুলি লিখিব পাৰা। এবাৰ আহিছোঁ 9 নম্বৰ ক্ৰিয়াকলাপটোলৈ। শেষৰ ধ্বনিৰ মিল থকা শব্দ পাঠৰ পৰা বিচাৰি লিখা। এটা উদাহৰণ দিছে হৰি ধৰি। তেনেকৈ ইয়াত দি আছে আদি, ইয়াত হ'ব বাদি, খল দল, হাসি আশী, ভৰি দৰি, চাই কোবাই, মাটি ঘাটি, পাছে আছে, বেঠা কথা। এবাৰ আহিছোঁ তোমালোকৰ 10 নম্বৰ ক্ৰিয়াকলাপটোলৈ। তলৰ পদকেইফাকিলৈ মন কৰা। ইয়াত ক খ তেনেকৈ দিয়া আছে। কেনে মাটি খাইলি অৰে গোপাল, এনেকৈ দিয়া আছে কটোত। আৰু খটো দি আছে কিয় মাটি খাইলি ক্ষুধন্ত কথা। এই বাক্য দুটাই প্ৰশ্ন সোধাটো বুজাইছে। সেইদৰে আধুনিক অসমীয়া ভাষাটো কোনে, কেনেকৈ, কিয়, কি, কলৈ, কেতিয়া আদি শব্দ ব্যৱহাৰ কৰি প্ৰশ্নবোধক বাক্য গঠন কৰা হয়। উদাহৰণত দিয়াৰ দৰে তলৰ বাক্যবোৰৰ প্ৰশ্নবোধক বাক্যলৈ নিয়া। ইয়াত এই উদাহৰণত দিছে যে নিজৰাই ভাত ৰান্ধিছে। কোনে ভাত ৰান্ধিছে, ইয়াত প্ৰশ্নটো কৰিছে। ঠিক তেনেকৈ কটো দিয়া আছে তেওঁলোক বাছেৰে স্কুললৈ যায়। ইয়াৰ প্ৰশ্নত কি হ'ব, তেওঁলোক কিহেৰে স্কুললৈ যায়। তেনেকৈ প্ৰশ্ন কৰিলে ইয়াক উত্তৰ হিচাপে পোৱা যাব যে তেওঁলোক বাছেৰে স্কুললৈ যায়। হয়তো চাইছোঁ আমি বল খেলি আছোঁ। আমি ইয়াক এনেকৈ প্ৰশ্ন কৰিব লাগিব, তোমালোকে কি খেলি আছা। গটো চাইছোঁ জ্বৰ উঠা বাবে বিমল স্কুললৈ যোৱা নাই। ইয়াৰ প্ৰশ্নত আমি লিখিব লাগিব বিমল কিয় স্কুললৈ যোৱা নাই। ঠিক তেনেকৈ ৰতন দিল্লীলৈ গৈছিল। ইয়াত আমি সুধিব লাগিব ৰতন ক'লৈ গৈছিল। মই 4 বজাত ঘৰ পামহি। ইয়াত সুধিব লাগিব তুমি কেই বজাত ঘৰ পাবাহি। সি গান গাই আছে। ইয়াত সুধিব লাগিব সি কি কৰি আছে। তো মই ইয়াতে যেনেদৰে লিখি দিছোঁ তোমালোকে ঠিক তেনেদৰে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। এইবাৰ আহিছোঁ তোমালোকৰ 11 নম্বৰ ক্ৰিয়াকলাপটোলৈ। শাইলন্ত, দেশন্ত, মাতন্ত, শান্ত আদি শব্দকেইটাই একোটা কাম কৰা বুজাইছে। ইতিমধ্যে তোমালোকে কোনো কাম কৰা, হোৱা বা নোহোৱা, থকা বা নথকা আদি বুজোৱা পদক ক্ৰিয়াপদ বুলি জানি আহিছা। পাঠৰ পৰা এনেধৰণৰ কাম সম্পাদন কৰা বা নকৰা পদকেইটা বাছি উলিয়াই লিখা। তো তোমালোকে মই ইয়াতে যেনেদৰে লিখি দিছোঁ তেনেকৈ লিখি ল'বা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।